ৰাভা হাছঙৰ ভূমিকা এই সম্পৰ্কত তেখেতসকলে একো ভূমিকা পালন নকৰে। এক নম্বৰ কথা। দ্বিতীয় কথা, আপোনালোকে আজিৰ তাৰিখলৈকে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী কোন? কাউন্সিলৰ আইন মতে টংকেশ্বৰ ৰাভাই অভাৰটেকিং কৰাৰ শপত গ্ৰহণ কৰাৰ 14 দিনৰ পিছত তেখেতৰ পদ খালী হৈ গৈছে। আজিলৈকেতো কাকো দেখা নাই কাক নিয়োগ কৰিছে। ডাঙৰ প্ৰশ্ন। গতিকে তেওঁ এতিয়াও ৰাভা হাছঙৰ চিফ হৈ থাকিবৰ কাৰণে এটা ভেটুৰুৱাকৈ এটা কাৰচাজি কৰি আছে। সেইটো কাউন্সিলৰ বিভিন্নজনৰ মানুহৰ পৰা মই বিভিন্নজনৰ পৰা এই কথাখিনি স্পষ্ট হৈছোঁ। দ্বিতীয় কথা, ৰাভা হাছঙে কিবা ভূমিকা ল'ব বুলি পেলাই মোৰ মনে নধৰে। এইকাৰণে মনে নধৰে, যোৱা 26 তাৰিখে ৰাভা হাছঙৰ জাৰিহাট বুলি যিটো সমষ্টি আছে, জাৰিহাট সমষ্টিৰ ভালুকমাৰী বুলি এখন গাঁৱত মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ লোকে তেখেতসকলে এখন LP স্কুলকো চাইনবোৰ্ড গুচাই পেলাই মেঘালয় বুলি পেলাই তেখেতসকলে চাইনবোৰ্ড ৱেলকাম কিবি কৰিছিল। আৰু সেই কথাখিনিকে চাবৰ কাৰণে কাউন্সিলৰ প্ৰতিনিধি হিচাপে সুমিত ৰাভাৰ নেতৃত্বত বড়ো আৰক্ষীৰো লগ গৈছিল। যোৱাৰ পিছত তেখেতসকলে আচলতে কাজিয়া এৰাই চলিব খুজিছিল, ভাল কথা। কিন্তু তাৰে প্ৰতিনিধিজনক তেওঁৰ দায়িত্ব আছিল কাৰণে, ৰাইজৰ প্ৰতিনিধি কাৰণে তেওঁ ৰাইজৰ লগত কথা পাতিব খোজোতে তেখেতক আবদ্ধ কৰি পেলাই পিটিছে। 3জন ব্যক্তিক। জাৰিহাট আঞ্চলিকৰ পশ্চিমলুকীয়া আঞ্চলিকৰ ছেক্ৰেটাৰী আছিল অমিত ৰাভা, বিনন্দ ৰাভা বুলি এগৰাকী ঠিকাদাৰ কাউন্সিলৰ, আৰু অশোক ৰাভা তাৰে প্ৰতিনিধি, সাধাৰণ সদস্য। তেখেতসকলক আগচি ধৰি পেলাই পিটিছে। এই কথাখিনি কাউন্সিলৰ কোনো প্ৰতিনিধিয়ে, কোনো ৰাভা হাছঙৰ কৰ্তৃপক্ষৰ কোনোৱে, দল সংগঠন কোনো মেডিয়াৰ আগত কোৱা নাই। মই গুৱাহাটীৰ মৰিগাঁৱৰ পৰা আহি থকা অৱস্থাত মোক বন্ধু এজনে জনাইছিল, দাদা এনেকুৱা হৈছে। মই সাংবাদিকক ফোন কৰিছিলোঁ, কোনেও গম নাপায়। গম পোৱাৰ পিছত তেখেতসকলে সুধিছিল, আকৌ সুমিত ৰাভাকে প্ৰশ্ন কৰিছিল, সুধিছিল। তেখেতসকলে লুকুৱাইহে ৰাখিব খুজিছে। আৰু এই কথাখিনিৰ পৰাই গম পোৱা যায় তেখেতসকলে নদীবান হ'লেও একো কৰিবলৈকে নাহে, একো প্ৰতিবাদ নকৰে। কাৰণ টংকেশ্বৰ ৰাভা এতিয়া বিজেপিৰ MLA হিচাপে, পবিত্ৰ ৰাভা, ৰাজু মেচ বিজেপিৰ MLA হিচাপে তেখেতসকল বাধ্য। আৰু টংকেশ্বৰ ৰাভা বিভিন্ন প্ৰকাৰে বিজেপিৰ ওচৰত কি হৈ আছে, তেওঁ বাধ্য হৈ আছে। সিদিনা তেখেতক যিজন টংকেশ্বৰ ৰাভাই বিধানসভাত ৰাভা ভাষাত কি লৈছিল, শপত গ্ৰহণ কৰিছিল, ৰাভা ভাষাত 1 মিনিট তেখেতক ৰাভা ভাষাত ভাষণ ৰাখিব কৈছিল অধ্যক্ষ ডাঙৰীয়া, তেখেত পাৰা নাই, নোৱাৰে, নাজানে ৰাভা ভাষা, কেনেকৈ ব্যাখ্যা কৰিব। তো এনেকুৱা ধৰণৰ দুৰ্বলতা, বহুত দুৰ্বলতা আছে, আমি জানো। আজিয়ে কোৱাৰ পৰিৱেশ নিশ্চয় নাই, কিন্তু মই নিশ্চিত 3জন বিধায়ক টংকেশ্বৰ ৰাভাৰ মতে চলিব। টংকেশ্বৰ ৰাভা যি কয় তাকে কৰিব। নদীবান সম্পৰ্কত তেখেতসকলে একো নকয়, একো নকৰে, সেইটো নিশ্চিত হৈ থাকক। নদীবান যদি বন্ধ কৰিব লাগে, কলচি নদীৰ নৈপৰীয়া অঞ্চল জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ লাগি বাধা দিব লাগিব। আৰু ইয়াৰ কাউন্সিলৰ প্ৰতিনিধি, কাউন্সিলখন আছে বুলি পেলাই নহ'ব বুলি পেলাই সেইটো ভাবি থকাটো, এইটো মই ভাবোঁ এটা মূৰ্খামিৰহে কাম হ'ব। প্ৰথম কথা, বৰ্তমানৰ যিখন অসমৰ বিজেপি চৰকাৰ বা দেশৰ যিখন বিজেপিৰ চৰকাৰ, এখেতসকল গণতন্ত্ৰৰ নামত গণতন্ত্ৰ চলোৱা নাই, স্বৈৰতন্ত্ৰ চলাই আছে। তাৰ বহুত উদাহৰণ আছে, মই ইমানখিনি ব্যাখ্যা কৰিবলৈকে নাযাওঁ। শেহতীয়া উদাহৰণটোৱে হ'ল দিল্লীৰ যিটো যন্তৰ মন্তৰৰ ধৰ্ণা, তাত যিবিলাক ঘটনা আমি দেখিছোঁ, সেইটোৱে প্ৰমাণ কৰে ডেমক্ৰেচি নাই। এতিয়া এছাম ডেমক্ৰেজি লোকে গণতন্ত্ৰ চলাই আছে। আৰু ডেমক্ৰেজিসকলে যিখন গণতন্ত্ৰ চলাব, তাত এনেকুৱা জনসাধাৰণৰ কোনো আৱেগ অনুভূতিৰ কথা ইয়াত নাথাকে। তেখেতসকল জনসাধাৰণৰ প্ৰতি কোনো প্ৰকাৰে একাউণ্টেবল নহয়, দায়বদ্ধ নহয়, তাৰ যথেষ্ট প্ৰমাণ আছে। এইটো কলচি নদীবানৰ শেহতীয়া প্ৰমাণ। ইতিমধ্যে অসমখন উজনিৰ 3খন জিলা কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে ভালকৈ জানে। উজনিৰ 3খন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ কোনো বানপানী নহয়, এয়া মানৱ সৃষ্ট কিছুমান অসুবিধা, যি অসুবিধাবিলাকে উজনিৰ 3খন জিলাক ধুই পেলাইছে। তাৰপিছত কলচি নদীবান কৰিবলৈকে আহিছে। ইয়াত কিমান প্ৰতিবাদ হৈছে আপোনালোকে প্ৰত্যেকে জানে। প্ৰতিবাদৰ ভাষা এইখন চৰকাৰে কোনোপধ্যে মানি নকৰে, তেখেতসকলে মানিব নোখোজে। তেখেতসকল কি কৰিব সেইটোৱে তেখেতসকল জানে। তেখেতসকল নিৰ্বাচন আৰু তেখেতসকলৰ উদ্দেশ্যক লৈ পেলাই ৰাইজ দায়বদ্ধ। বাকী কোনো গণতান্ত্ৰিক প্ৰমূল্যৰ ওচৰত তেখেতসকল দায়বদ্ধ নহয়।
এতিয়া এটা জলবোমাটো মানে ক্ষতিগ্ৰস্ত হৈ আছে, আপোনালোকে দেখিছে ইয়াক, আৰু ইমান ব্যাখ্যা কৰাৰ প্ৰয়োজনে নাই। প্ৰথম কথা মানে নামনিখন শুকাই যাব। নামনিখন নদীৰ পানী শুকাই যোৱাৰ লগে লগে পানী শুকোৱাৰ লগত কি সম্পৰ্ক আছে আপোনালোকে প্ৰত্যেকেই জানে। নদীৰ পানী শুকাই যোৱাৰ লগে লগে কুঁৱা শুকাই যাব, খেতি বাতিৰ পৰা চব আদি কৰি সকলো শেষ হ'ব। তাৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে। তাতেতো মানুহ য'ত নদীবান হ'ব তাততো ক্ষতিগ্ৰস্ত হ'বই। 16খনমান গাঁৱৰ মানুহ উঠিবই লাগিব। তো এই কথাখিনিতো আছে। গতিকে এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মোৰ এটাই আহ্বান, মানে কুলচি নদী বান্ধৰ লগত মানে তলৰ যিখিনি ডাউনষ্ট্ৰীমৰ যিখিনি মানুহ, অকল কুলচি নদী বান্ধ বন্ধ কৰিবৰ কাৰণে উকিয়ামৰ মানে গাৰো ৰাভা সম্প্ৰদায়ৰ মানুহখিনিয়ে কিন্তু যথেষ্ট নহয়। তলত বসবাস কৰা মানুহখিনিৰো যদি সমানেই সচেতনতা নাথাকে, বান হৈ যোৱাৰ পিছত কিন্তু কান্দিলেও তাৰ কোনো পৰিত্ৰাণ পোৱাৰ ৰাস্তা নাথাকে। এতিয়াই ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, তেখেতসকলে প্ৰত্যেকে অনুভৱ কৰিবলৈকে চেষ্টা কৰক। অনুভৱ কৰিবৰ কাৰণে মই প্ৰত্যেককে আহ্বান জনাইছোঁ, আগবাঢ়ি আহক। বান যাতে নহয় তাৰ কাৰণে আপোনালোকে মানে সচেষ্ট হওক, আগবাঢ়ি আহক।